কেতিয়া কেতিয়া বাঘে যুঁজি গ'ল দেখিছিলে নে আপুনিতো সেই খিৰিকীখনৰ পৰা দেখি আছে পুৰা বিহুতে লাপালি খাই আহিলো নহয় তাৰপিছত কোনেনো জানে ইয়াত মই শুই আছো পুৰা নিচা তাৰপিছত মুগা চুমনি যেতিয়া পুহিবলৈ লয় চুলিটো বোলে তেতিয়া নাকাটে নে দাই চুলি নাকাটে ন যিভাগে থাকে সেইভাগে থাকে মানে এতিয়া এই টোপোলা বান্ধি থোৱা আছে এতিয়া পায়স দিম তেতিয়া এইটো টোপোলা এই টোপোলাটো মানে প্ৰথম আনি বন্ধা হয় নেকি সেইদিনাখনি প্ৰথম খৰিকা দিম সেইদিনাখনি আমি টোপোলা বন্ধুসকল কি খবৰ আজি এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ মই পলাশে আৰু বহু দিনৰ মূৰত আজি এটা ভিডিঅ' ষ্টাৰ্ট কৰিছোঁ ব্লগ ষ্টাৰ্ট কৰিছোঁ কাৰণ কেলৈ আপোনালোকক যদি এটা ভাল কণ্টেণ্ট যদি ভিডিঅ'ৰ দিবলৈ হ'লে তেতিয়া মানে বহুত দূৰ ক'ৰবাত ঘূৰিব লগা হয় আৰু সকলো সময়তে টাইম নাপাওঁ মোৰ কেতিয়াবা ডিউটিলৈ যাবলগীয়া অৱস্থা হৈ থাকে সদায় যাব নোৱাৰোঁ বিহু বুলি গ'ল আজি প্ৰায় 9-10 দিন মানে হ'ল মোৰ ভিডিঅ' দিয়াই হোৱা নাই আৰু সেইবাবে ভাবিলোঁ আজি এটা ঘৰুৱাভাৱে ব্লগ এটা বনাওঁ কাৰণ কেলৈ সকলোৱেচোন ঘৰতে ভিডিঅ' বনায় ময়ো বনাওঁ একচুৱেলি কোনো প্ৰব্লেম নাই সকলোৱে চাব নহয় জানো আপোনালোকে সহায় সহযোগ কৰিব আৰু বিশেষকৈ মানে মই আজি আহিছোঁ ক'তে জানেনে এইখন যে দেখিছে হাবিখন বহু দিনৰ আগতে যে আপোনালোকক এটা ভিডিঅ' কৰিছিলোঁ ইয়াত খুব পানী আছিলে একদম মই যে গৈছিলোঁ এজন ব্যক্তি যিজন ব্যক্তি মানে কি হ'ল হাবিত যে অকলে থাকে বুলি কৈছিলোঁ সেই ব্যক্তিজনৰ যিহেতু মোৰ এটা ভিডিঅ' চাই তেতিয়া সময় দাই আহি তেওঁ ঘৰ এটা বনাই দিছিলে আমাৰো সহযোগ আছিলে ছাপৰ্ট আছিলে তেনেকৈ তেওঁৰ এটা কাম হৈ গ'ল আৰু ভাবিলোঁ বহুদিন তেওঁলোক ঘৰলৈ অহা নাই ভাবিছোঁ আজি আহিলোঁ ইয়ালৈ বিশেষকৈ তেওঁৰনো কেনেদৰে আছে ঘৰটোত কেনেকৈ থাকে তেওঁ এটা বুজ লৈ আহোঁ বুলি ভাবিলোঁ আৰু লগতে আপোনালোকক আৰু এটা দেখুৱাম যিহেতু আমাৰ বাৰীতে মানে যিহেতু নদী কাষতে এখন চুমনি বাৰী আছে তাতো মুগা পুহিছে বুলি কোৱা শুনিছোঁ যাওঁ তালৈ তাৰ আকৌ চাওঁগৈ সেইবাবে ব্লগটো ষ্টাৰ্ট কৰিছোঁ ঘৰুৱাভাৱে চাব আপোনালোকে মৰম দি যাব নে কি কয় সেয়াই আৰু বাটতে লগ পালোঁ ইয়াক তোন চেতিয়া ককাই দিয়ক কেনেকুৱা ভাল নাই বহুত দিনৰ মই লগ পালোঁ এইফালে চাই দিয়ক আকৌ লাজ কৰিছে নি আকৌ এইটো ঘৰটো তেওঁ বনাই আছিলে আপোনালোকে অলৰেডি ভিডিঅ'ত দেখিলে বাৰু তথাপিও আহিছোঁ তাকে খবৰ এটা লৈ যাওঁ বুলি নে কি কয় ইয়াত 3 বছৰতে সেই ভালকৈ গজালি নমাৰিলে সেইটো মাৰি থৈ যাবলৈ কবিতা বিশ্বজিত হয় নেকি সেই টিংচটা মানে কিয় লৰিছে নেকি একেবাৰে ধমাই থাকে নি বান্ধি দিবলৈ ক'ব লাগিব ন হৈ যায় আচলতে বনাওঁতে অলপমান ক'ৰবাত খুকুজা লাগি থাকে সেইটো হয় বাৰু ঠিকে এই আমাৰ মাথাউৰি এটা বনাই আছে ইয়াৰ পৰা মাটি নিছিলে মাটিটো মানে ইয়াৰ পৰা খানাইলে বহুত দ আহক দেখুৱাই দিয়ক মাছৰ কাৰণে ধুনীয়া এটা পুখুৰী খান্দি ল'লে সুবিধা পাওঁতে বাৰু ঠিকে আছে এয়া যথেষ্ট দ দেখিছে এয়া এইবিলাক কাঠ পৰি আছে ন এইবিলাক এইফালৰ পৰা সৌফালৰ পৰা আহিব ন সৌফালৰ পৰা খোলাটো আছে নদীখনৰ পৰা আহিব আৰু এইখিনি ঠাইত এবাৰ মাছ পুহিম বুলি ভাবিছে নেকি মাছ নোপোহে নে কি সেই নদী মাছটো অলৰেডি আহি যাব ন সৰু মাছ ন আৰু এতিয়া গম পাইছেনে আপোনালোকক এটা কথা কওঁ মুকলি দিনত ঠাণ্ডা দিনত পুৰা মুকলি হৈ থাকে এতিয়া ঘাঁহ বনবোৰ নোলায় এতিয়া বাৰিষা দিনত চাওকচোন বাৰু কিমান জংঘল আৰু জংঘল হ'ব ন ইমান জংঘলত মানে কেতিয়া বাঘে যুঁজি গ'ল দেখিছিলে নে আপুনিতো সেই খিৰিকীখনৰ পৰা দেখি আছে পুৰা বিহুতে লাপালি খাই আহিলো নহয় তাৰপিছত কোনেনো জানে ইয়াত মই শুই আছো পুৰা নিচা তাৰপিছত আহিলো নহয় তাৰ পৰা শুই থাকিলো ইয়াত দুজেগাত হৈছে কেনেকুৱা চাউণ্ড কেনেকুৱা দিছে শনিবাৰে এবাৰ দেওবাৰে এবাৰ দুবাৰ যুঁজিছে মানে কি হ'ল তাত ভাগি গৈছে তাত পৰি গৈছে আনি থৈছে নেকি নাই আনিছিলো সেই হৈ থাকিলে কুকুৰাই খালে নে কি নে শেষাই দাঁত ভাগি যোৱাকে তাৰমানে ইয়াত এতিয়া মানে এটা কথা কওঁ দেই ইয়াত মানে যথেষ্ট ভাগ আছে ন তেনেহ'লে পোৱালি দিছে নেকি পোৱালি দিবহে ন এই কি ক'ম আপোনালোকক সঁচাকৈ দেই এই হাবিখন দেখিছে নহয় ক'বলৈ মানে এনেই দিনত বা আপোনালোকে ভিডিঅ' চাওঁতে মানে ফিলিংছটো ল'ব নোৱাৰিব কিন্তু ৰিয়েলি যদি এইটো এনেকুৱা থাকিবলৈ অলপ অসুবিধা হৈ যায় মানে বহুত ভয় লাগে ন আপোনাৰ ভয়টো নালাগে আৰু বা আগতো সুধিছোঁ এইটো কথা বাৰু তথাপিও এটা বুজ লৈ যাওঁ বুলি আহিলোঁ যেতিয়া সুধি দিছোঁ আৰু নে কি কয় কোন ছটা এই টিংছটা এই ভালকৈ অলপ তলত জইন এটা থাকি গ'ল ন ঠিক আছে বাৰু তো মই মানে বেলেগ সময় গৈ কামটো বৰ বেয়া এটা বুলি ভাবিও নহয় বিশেষকৈ মই ইয়াত যিহেতু
এই ঘৰটোৰ লগত অলপ জড়িত আছিলোঁ যিহেতু মোৰ ভিডিঅ' পাই তেওঁ যেতিয়া আহিছিলে এইখন ঘৰলৈ তেওঁ ঘৰটো অলপ মেৰামতি নতুনকৈ এটা বনাই দিওঁ বুলি কোৱাৰ কাৰণে ভবাৰ কাৰণে ময়ো অলপ হেল্প কৰিছিলোঁ আৰু সেইবাবে বুজ ল'বলৈ আহিলোঁ তাৰপিছত বা কি অৱস্থা হৈ আছে কি নাই হোৱা সেই বিষয়ে খবৰ ল'বলৈ এতিয়া তেওঁ কৈছে যেতিয়া সেই টিং এখন বান্ধিবলগীয়া আছে বান্ধাটো অকল বান্ধি দিলেই হ'বনে সেইখন সেইখন ন সেইখন ন অ'কে এতিয়া আহিলোঁ চুমনিলৈ এইবিলাক হৈছে দীঘলতি গছ গোটেইবিলাক দেখিছে দীঘলতি গছ এইবিলাক ইয়াত মানে এটা কথা কিন্তু পুৰা ফ্ৰেছ এয়াৰটো পোৱা যায় কিন্তু দেই টাউনৰ আৰু গাঁৱৰ এনেকুৱা হাবিলৈ যদি আহে ন আপোনালোকে বহুত বেলেগ এটা পাৰ্থক্য পাব আৰু এইফালে দেখিছে কি ল'লে ঢেকীয়া নেকি ঢেকীয়া একদম সেউজীয়া দেখিছেনে আপোনালোকে কেমেৰাতে প্ৰত্যক্ষ কৰিব পাৰিছে মানে খুব ধুনীয়া সেউজীয়া দেখিছেনে ভাল লাগে এনেকুৱা ঠাইবিলাকত থাকি কেতিয়াবা আহিবচোন এনেকুৱা ঠাইলৈ যদি ক'ৰবাত আপোনালোকৰ ওচৰত আছে এতিয়া গৈ থাকিম বিশেষকৈ মানে আমাৰ ঘৰত যিখন চুমনি আছে একচুৱেলি এইডোখৰে হয় এইখনেই হয় কিন্তু আগতে বহুত আছিলে এনেকুৱা দীঘলতি গছ কিন্তু মুগাৰ পাত খায় যে কিন্তু আজিকালি কমি গৈছে এইবোৰ কাটি চব নাইকিয়া হৈ গৈছে মানে নদীখন সিপাৰে মানে নদীখন ওচৰতে আছে নদীখন সিপাৰে মানে মানুহে খৰিৰ সময়ত লৈ যাবলৈ আহে মানে এইবোৰ কাটি একেবাৰে নাইকিয়া হৈ গ'ল দেখিছেনে এতিয়া সৌ তাত অলপ নদী কাষত অলপ আছে আৰু সেইখিনিতে মানে মুগা পুহিছে ককাইদেউ কেইজন মানে এইয়া পাই গ'লোহি এইবিলাক চব দীঘলতি গছ মুগা পুহিছে ইয়াত মুগা লগাইছে বেছি দিন হোৱা নাই বাৰু আৰম্ভ হৈছেহে মুগা লাহে লাহে তাকে এইজনকে লৈ আহিছোঁ মানে ডাইৰেক্ট আহিবলৈ ভয় লাগেতো বাঘৰ কথা আছে কালি পুখুৰী বাঘ জোৰাইছে বুলি কোৱা শুনিছোঁ তো এইখন হৈছে মুগা চুমনি চালি থকা ঘৰ মুগা চুমনি যিহেতু মুগা পুহিবলৈ হ'লে ডাইৰেক্ট মুকলিকৈ সকলোখিনি নহ'ব ইয়াত থাকি ল'ব লাগিব কাৰণ ৰাতিপুৱা আহিব লগা হয় না ৰাতিপুৱা আহি একদম গধূলি নহয় গধূলিয়ে যাব আমাৰ সেই ককাইদেউজনে এই খেতিটো কৰিছে খেতিটো মানে কি হ'ল প্ৰায় গছ নাই বাৰু তথাপিও আৰু যিকেইজোপা আছে সেইকেইজোপাতে তেওঁ লগাইছে আৰু ইয়াত ভাতটো খাই কিন্তু বৰ ভাল লাগে দেই মানে ইয়াতে একদম নেচাৰেল শাক পাচলি পোৱা যায় কাষতে নদীখন আছে নদীখনৰ পৰা মাছ আনিব পৰা হয় ইয়াতে ধুনীয়াকৈ ঘৰৰ চাঙতি নিচিনাকৈ ধুনীয়াকৈ বনাই লৈছে ইয়াত জুইশাল এইবিলাক দেখিছে আৰু কি খাব পৰা হয় খুব তৃপ্তি লাগে মানে এনেকুৱাবিলাকত খাই মানে সেনেকুৱা এইখন এখন জাল চব আনিয়ে লৈছে আৰু দেখিছে আমাৰ এইজন গাঁৱৰ ককাইদেউ এজন আছে কেনেকুৱা খেতি কেনেকুৱা চলিছে কেনেকুৱা হ'ব দুই ওলাইছে দুই মানে দুইটো কোনটোক কয় মুগাটো দেখুৱাই দিলে হ'ব দেখুৱাই দিয়ক আৰু এইবিলাক ফুলছে পুৰা এই মাখিটোৱে মুগাটো আমনি নাই কোৱাটো মোৰ মাখিটোৱে নকয় ন দুই মানে দেখিব জানো তাত ওলাব 2 3 এইকেইটা নাই দিলিছে এইকেইটা এইটো দুই ওলা মানে কি কেনেকৈ চিনি পায় দুই ওলা বুলি এইটো সেইটো দুই ওলাইছে মানে এইটো দুটা চাল কাটিছে চাল কাটিছে মানে হেৰি পৰা ইয়াত ডাইৰেক্ট হেৰিতহে লগাই দিছে এনেকুৱাখনতে লগাই দিছে ন হে খৰিকা লগাইছে পখিলাজনীয়ে এইটোত কণী পাৰিব এইটো যেতিয়া পলু ফুটিব ইয়াত লগাই দিব লাগিব লগাই দিলে ইয়াৰ পৰা যিখিনি সৰি পৰে সেইখিনি ইয়াত কাটি দিব লাগিব ইয়াত যিখিনি পৰা এইখনত দিলে এখন কি চেটেলা এখন এনেই চাট বুলি কয় ন চাট ৰাতিপুৱা কিমান সময়ত আহে ইয়ালৈ এতিয়া 4টা 4:30 তাৰপিছতে গধূলি যাওঁতে গধূলি 5:30 মানে পুৰা 12 ঘণ্টা ডিউটি মানে হৈ যায় নেকি 12 ঘণ্টাতকৈ বেছিয়ে হয় 12 ঘণ্টাতকৈ বেছি মুগা খেতি কিমান দিন কৰিব লাগিব এতিয়া 1 মাহ দিনৰ পৰা ওলাব নাই আৰু এটা কথা শুনিছো ন বোলে মুগা চুমনি যেতিয়া পুহিবলৈ লয় চুলিটো বোলে তেতিয়া নাকাটে নে কি দাই চুলি নাকাটে ন যিভাগে থাকে সেইভাগে থাকে মানে এতিয়া এই টোপোলা বান্ধি থোৱা আছে এতিয়া পায়স দিম তেতিয়া এইটো টোপোলা এই টোপোলাটো মানে প্ৰথম আনি বন্ধা হয় নেকি যিদিনাখনি প্ৰথম খৰিকা দিম সেইদিনাখনি আমি টোপোলা বন্ধা যিদিনাখনি মানে খৰিকা ইয়াত লগাই তেতিয়া টোপোলা এটা বান্ধি দিয়ে মানে এই হাবি ডাঙৰীয়া মানে হাবিখনকো পূজা কৰি লোৱা হয় চামান কাক কোৱা হৈছিলে লিখা চামান যিজন আমাৰ হাবিৰ ৰক্ষক হিচাপে সেইজনক পুজি লোৱা হয় মানে এইজনৰ প্ৰথম
গাঁতিয়াল ইয়াত টোপোলা বন্ধা গাঁতিয়াল কি দিয়া হয় তামোল এখন আৰু কেঁচুমুটা মাটি অকণ দিব লাগে আৰু সেইবোৰ নিয়ম নহয় জানো মানে তেওঁক মানে প্ৰথমতে হেৰিটো কৰি লোৱা হয় নিয়মটো কৰি ল'লে মানে তেতিয়া সিমান দিগদাৰ নাই মানে নহ'লে মানে এইবিলাক কি হ'ব নহ'লে এনেই যদি এইবিলাক তেওঁ দি নোলোৱা হয় তেতিয়া কি হ'ব পাৰে বাৰু বেলেগ কিবা এটা বুলি নহয় আমি এতিয়া বাৰীখনৰ ভিতৰত যিটো কাম কৰিছোঁ হয় হয় তেওঁকোতো পুজি ল'ব লাগিব তেতিয়াহে তেওঁ আমাক চাব ৰাতিটোতো আপোনালোকে ইয়াত নাথাকে তেওঁলোকে এৰি থৈ যোৱা হয় হয়নে আৰু ঘৰৰ পৰাও কমে 1 কিলোমিটাৰ 1.5 কিলোমিটাৰ দূৰত 1.5 কিলোমিটাৰ হয় আৰু কাষতে নদীখন তেনেকে আৰু হয় 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 এতিয়া তেনেকুৱা কিছুমান নিয়ম আছে আৰু হাবি বননিত এনেকুৱা মুগা খেতি কৰিলেও এনেই এয়াই মুগা খেতি আৰু কিমান দিন থাকিব লাগিব ন আৰু মই প্ৰায় 20 দিনমান থাকিব লাগিব 20 দিনমান 20 দিন ইয়াত থাকিব লাগিব দাড়ি চুলি কাটিব নোৱাৰে আৰু এতিয়া 12 দিন হৈছে 12 দিন হৈছে মোটামুটি মানে আপোনাৰ 32-33 দিন এমাহ লাগি যায় এমাহ 2-3 দিন লাগি যায় পুৰা মুগাটো পকিবৰ কাৰণে পুৰা জেপজেপিয়া বৰষুণ চৰষুণ আহি যাব লাগিব এখন ডাং খুৱাই লৈ গ'ল ইয়াত বতাহ ধুমুহা আহে বতাহ ধুমুহাই নষ্ট কৰে এইবাৰ কেনেকুৱা কি হয় ভগৱানে জানে আৰু ন সেইবিলাককে আচলতে পুজি লোৱা হয় আৰু মেইন কথা সেইটোৱে পুজিবই লাগিব ডাঙৰীয়া পুজিবই লাগিব এই যে দূৰত বিল্ডিংটো দেখিছে এই বিল্ডিংটো হৈছে মাইবেলা পাৱাৰ প্লাণ্টলৈ ইয়াৰ পৰা পানীটো লৈ যায় পাম্পৰ সহায়েৰে আৰু এইখন হৈছে দিচাং নদী আৰু এইফালে হৈছে আমাৰ চুমনিখন আৰু আজি ভিডিঅ'টো ইমানতে সমাপ্ত কৰিব বিচাৰিছোঁ আৰু বিশেষকৈ পুনৰ এটা নতুন ভিডিঅ'ত আপোনালোকক লগ পাম আৰু এনেকৈ কেতিয়াবা ডেইলি ব্লগ দিবলৈ চেষ্টা কৰিম আপোনালোকে চাই যাব ঘৰুৱাভাৱে আৰু যদি ক'ৰবাত এনেকুৱা ভাল কণ্টেণ্ট পাওঁ আপোনালোকক দিম আৰু তেনেকৈ চেষ্টা কৰি থাকোঁ আৰু একচুৱেলি মানে মই ভিডিঅ'টো প্ৰথমতে কৈছোঁ যে কণ্টেণ্ট মানে দিবলৈ মন যায় ভাল কিন্তু বহুত দূৰলৈ যাবলগীয়া হয় সময় নাপাওঁ ডিউটিলৈ যাবলগীয়া হয় তাৰ মাজত সময় মিলাই আপোনালোকক এটা কণ্টেণ্ট দিবলৈ চেষ্টা কৰোঁ আৰু সেই কণ্টেণ্টটো ৰখিবলৈ হ'লে কমেও বহুত দিন লাগে 4-5 দিনমান ৰখিবলগীয়া হয় তেতিয়া মানে অলপ চেনেলটো অলপ ডাউন হৈ যায় সেইকাৰণে ভাবিছোঁ আৰু এনেকৈ কেতিয়াবা দি থাকিম আপোনালোকে চাই যাব মৰম দি যাব আজিলৈ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিব বিচাৰিছোঁ ধন্যবাদ জয় আই অসম।